সঁচা অৰ্থত ক'বলৈ গ'লে সমাজৰ আচল যদি চাবি কাঠি আছে, পৰিচালক আছে আইসকল। আইসকলৰ হাতত যদি সেই চাবি কাঠি শক্তিশালীভাৱে নিয়ন্ত্ৰণত থাকে, আমাৰ সমাজখন কোনেও ভাঙি টুকুৰা টুকুৰ কৰিব নোৱাৰে, ঘৰখন চেৰেলি ভেদেলি কৰিব নোৱাৰে। এৰিষ্ট্ৰকেট VIP-টো খোলাটোকে কেৱল চাবি বুলি কোৱা হোৱা নাই। এই আইসকলৰ হৃদয়ৰ মাজত যি আধ্যাত্মিক প্ৰৱণতা আছে, যি ঘৰ পৰিচালনা কৰা, সমাজ পৰিচালনা কৰাৰ শক্তি আছে, সেই অৰ্থত আমি আইসকলক সেই চাবি কাঠিৰ লগত তুলনা কৰিছোঁ। আৰু যথাৰ্থতে আপোনালোকে সেই চাবি কাঠি ব্যৱহাৰ কৰিলে দেখিব আপোনালোকৰ ঘৰটো ধুনীয়া হৈছেই, সমাজখন ধুনীয়া হ'ব। আপোনাসকলে আজি এই প্ৰখৰ ৰ'দকো ত্যাগ কৰি ইয়াত নাম গাবৰ কাৰণে বহি আছে, এইটোতো কম হেঁপাহ নহয়। আগৰ আমাৰ কয়, ৰ'দত যিকোনো মানুহে থাকিব নোৱাৰে, এটা জাতিৰ মানুহে বেছিকৈ থাকিব পাৰে যি পানীৰ লগত সম্পৃক্ত হৈ থাকে। কিন্তু আজি আপোনাসকলে প্ৰমাণ কৰি দিলে যে আপোনালোকক কোনেও এই শক্তিটোৰ পৰা প্ৰতিহত কৰিব নোৱাৰে। আইসকলে এই প্ৰখৰ ৰ'দকো নেওচি ইয়াৰ দৃষ্টান্ত দেখুৱাব পাৰে। আপোনালোকে নাম গাবলৈ আহিছে, নাম কি? নময়তি নাম। যি শব্দ শুনাৰ লগে লগে আমাৰ মনটো নমন হৈ পৰে, শিৰ দৌ খাই যায়, তনু মন সি নমন হৈ পৰে, তাকে কোৱা হৈছে নাম। এই নাম কি? নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্মই নাম, আৰু এই নাম নাদ শব্দ ব্ৰহ্মই পৰম জ্যোতি, আৰু এই পৰম জ্যোতি স্বয়ং হৰি। সেয়ে নাম আৰু নামীৰ মাজত পাৰ্থক্য বিচাৰি পোৱা নাযায়। য'তেই নাম থাকে তাতেই নামী থাকে। আপোনালোক আজি সহস্ৰাধিক নামতি ইয়াত যেতিয়া একত্ৰিত হৈছে, আপোনালোকে প্ৰমাণ কৰি দিলে ইয়াত আজি নামী আছে, হৰি আছে। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই কথাকেই কৈ থৈ গৈছে, নাম ক'ত থাকে? আপোন নামৰ সংগ নচাৰন্ত হৰি, যে নাম সেই হৰি জনানিষ্ঠ কৰি। যে নামৰ থকাৰ নিৰ্দিষ্ট ঠিকনা নাই, য'তেই ভকতে নাম লয় তাতেই নাম থাকে, তাতেই হৰি থাকে। আৰু এই কথা আমাৰ মাধৱ পুৰুষে সুন্দৰকৈ এইদৰে প্ৰকাশ কৰিছে, মাধৱৰ নাম বৎসপ্ৰায় ভৈল, ভক্তে তাংক লয়া জান্ত, বেদৰ ঈশ্বৰ হৰিধেনু যেন তাৰ পাছে পাছে ধান্ত। অৰ্থাৎ গৰু পোৱালিটা যদি আগে আগে যায়, পিছে পিছে গাইজনী যোৱাটো অৱশ্যম্ভাৱী। ঠিক সেইদৰে য'তেই ভকতসকলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰে, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ আহি সহ অৱস্থান গ্ৰহণ কৰে। সেয়ে নাম নামীৰ মাজত পাৰ্থক্য নাই। আৰু সেয়ে ভগৱান কৃষ্ণও নিজেই নাৰদৰ সন্মুখত সেই কথা কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোৰ অতি প্ৰিয় স্থান বৈকুণ্ঠ, মোৰ অতি প্ৰিয় স্থান যোগীৰ হৃদয়, কিন্তু মই এই প্ৰিয় স্থানবিলাকো কেতিয়াবা ত্যাগ কৰিব পাৰোঁ। কেতিয়া জানা? যেতিয়া মোৰ ভকতসকলে, মোৰ ভক্তসকলে মোৰ নাম লয়, সেই স্থানক মই অতি প্ৰিয় বুলি বিবেচনা কৰোঁ আৰু তাতেই মই অৱস্থান গ্ৰহণ কৰোঁ। সেয়ে আমি পুনৰ কৈছোঁ, আপোনালোকে আজি ভগৱন্তৰ নাম পবিত্ৰ সহকাৰে প্ৰতিকূল পৰিৱেশকো নেওচি ইয়াত গাবলৈ যেতিয়া আহিছে, ইয়াত ভগৱান বিৰাজমান হৈ আছে। আপোনালোকে ভালকৈ চকুকেইটা মুদি আপোনালোকে গম পাব, সঁচাকৈয়ে ভগৱান আমাৰ সন্মুখত বিৰাজমান। আৰু নাম লোৱাৰ লগে লগে যে আমাক মনটো নমন কৰি দিয়ে, সেই নমন শব্দটোৰ অৰ্থত সোমাই আছে বিনয়।
মানুহৰ জীৱনত যেতিয়ালৈকে বিনয় ভাৱ নাথাকিব তেতিয়ালৈকে মানুহৰ জীৱন শৃংখলিত হ'ব নোৱাৰে। আৰু এই বিনয় ভাৱৰ কাৰণে মানুহক লাগিব শিষ্টাচাৰ, এই বিনয় ভাৱৰ কাৰণে লাগিব মানুহক সততা, এই বিনয় ভাৱৰ কাৰণে মানুহক লাগিব শালীনতা, যাৰ যোগেদি মানুহে ঈশ্বৰ প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিব পাৰে। যাৰ হৃদয়ত কেৱল অহংকাৰ থাকে সেই অহংকাৰ ভাৱেৰে ভগৱানক পাব নোৱাৰে। যাৰ হৃদয়খন অহংকাৰ শূন্য হয় সেইজনে ভগৱানক অৱশ্যম্ভাৱী পাব পাৰে। তাৰ উদাহৰণ দ্ৰৌপদী। আপোনালোকে দ্ৰৌপদীৰ কথা জানে, দ্ৰৌপদীৰ কাহিনীৰ কথা শুনিছে। দ্ৰৌপদীক মহাসতী বুলি কোৱা হৈছে, দ্ৰৌপদীক যুগদ্ৰষ্টা এগৰাকী নাৰী বুলি কোৱা হৈছে। আৰু দ্ৰৌপদী সমাজৰ শক্তিশালী নাৰী। কিয় এই শব্দৰে দ্ৰৌপদীক বিভূষিত কৰা হ'ল? অৰ্থাৎ তেওঁ পঞ্চগুণেৰে সমৃদ্ধ আছিল, যাৰ কাৰণে তেওঁ মহাসতী হ'ল। সেই কাহিনীটো চমুকৈ কৈছোঁ। যিদিনাখন দ্ৰৌপদীৰ 5 পুত্ৰক শুই থকা অৱস্থাত অশ্বত্থামাই কাটি পেলালে, তেতিয়া দ্ৰৌপদীয়ে সেই কথা শুনি ব্যাকুলিত হ'ল, কান্দি কাটি বিভ্বল হ'ল। আৰু সেই মুহূৰ্তত অৰ্জুনে আহি তেওঁক সান্তনা দি ক'লে, শোভাননী তুমি আৰু নেকান্দিবা, মই তোমাৰ আততায়ীজনক ধৰি আনিম আৰু তোমাৰ মন যোৱা মতে তুমি তেওঁক শাস্তি দিবা। এই বুলি কৈ অৰ্জুনে কৃষ্ণক ৰথত তুলি অশ্বত্থামাক খেদি গ'ল। আৰু পিছ মুহূৰ্ততে অৰ্জুনে অশ্বত্থামাক হাতে গলে বান্ধি পেলালে, আনি থকুচকে দ্ৰৌপদীৰ সন্মুখত পেলাই দিলে। আৰু দ্ৰৌপদীক ক'লে, তোমাৰ এতিয়া যিমান মন যায় তেওঁক তুমি শাস্তি বিধান কৰা আৰু তাৰপিছত মই তেওঁক বধ কৰিম। তেতিয়া দ্ৰৌপদীয়ে কি ক'লে জানে? মেলা মেলা বান্ধ ইহানো দুখে উধাই দুগুণে জুই মোৰ। হে আৰ্যপুত্ৰ, তুমি তোমাৰ গুৰুপুত্ৰক যিদৰে বান্ধি আনিছা পশুবত, পশুৰ দৰে, মই কিন্তু এগৰাকী হৃদয় প্ৰাণা নাৰী হৈ এই দৃশ্য চাব নোৱাৰোঁ। তুমি তেওঁকতো বধ কৰিব নোৱাৰাই, এওঁৰ বান্ধটো খুলি দিয়া। আৰু কি জানা, তুমি যিজন গুৰুৰ ওচৰত অস্ত্ৰ শিক্ষা লৈছিলা সেই গুৰুপুত্ৰক যদি তুমি বধ কৰা, তোমাক কৃতজ্ঞতাৰ দুখে স্পৰ্শ কৰিব। আৰু কি জানা, তুমি যদি সেই গুৰুপুত্ৰক বধ কৰা, ব্ৰহ্মসাপেক তোমাক খেদি আহিব। আৰু কি জানা, তুমি যদি গুৰুপুত্ৰক বধ কৰা, কুলক্ষয় আৰম্ভ হ'ব। আৰু কি জানা, মই মোৰ 5টা পুত্ৰক নিৰ্দিষ্ট অৱস্থাত হত্যা কৰাৰ কাৰণে মই যি দুখ পাইছিলোঁ, মোৰ সন্মুখত যদি তুমি এই গুৰুপুত্ৰক বধ কৰা, মোৰ নিচিনা এগৰাকী হৃদয় প্ৰাণা নাৰীয়ে 10 গুণ হিয়া ঢাকুৰি কান্দিব। মই যিহেতু হৃদয় প্ৰাণা নাৰী, মোৰ মাতৃত্বৰ সংজ্ঞা আছে, এই মাতৃত্বৰ সংজ্ঞাৰে মই কেতিয়াও প্ৰতিশোধ পৰায়ণী স্বভাৱ গ্ৰহণ কৰিব নোৱাৰোঁ। সেয়ে তুমি অশ্বত্থামাক খুলি দিয়া, বান্ধ খুলি দিয়া। আৰু ক'লে যে দ্ৰোণই সেই মৃত্যুক যেতিয়া সাৱটি ল'লে, তেতিয়া তেওঁৰ পত্নী গৌতমীয়ে অশ্বত্থামাক দেখি সান্তনা লভিছিলে। তেতিয়া দ্ৰৌপদীয়ে ক'লে, তুমি যদি এই মুহূৰ্তত তুমি অশ্বত্থামাকো বধ কৰা, তেওঁৰ সেইকণ সান্তনাও নোহোৱা হৈ যাব। সেয়ে তুমি কোনো কাৰণতে তেওঁক বধ কৰিব নোৱাৰা। এই পঞ্চগুণে সমৃদ্ধ হোৱাৰ কাৰণেই দ্ৰৌপদী মহাসতী। আপোনালোকে জানে দ্ৰৌপদীৰ 5 স্বামীৰ লগত সম্বন্ধ আছিল। মহাসতী কেনেকৈ হ'ল? গুণেৰে, চৰিত্ৰৰে, স্বভাৱেৰে। এফালে ক্ষমাসুলভ দৃষ্টিভংগী, দয়া প্ৰৱণতা ভাৱ, আনফালে ভূত ভৱিষ্যত চিন্তা কৰিব পৰা প্ৰৱণতা, আনফালে সমদৰ্শী চিন্তা আৰু সহানুভূতি থকা বাৰ্তা। আৰু সেইকাৰণেই দ্ৰৌপদী মহাসতী। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি সেই 5গৰাকী কন্যাৰ নাম লওঁ, অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা, মন্দু, দৰিষ্ট্ৰথা, পঞ্চকন্যা স্মৰে নিত্যম মহাপাতক নাশনম। এই 5গৰাকী সতী নাৰীৰ যদি কোনোবাই নাম লয়, ৰাতিপুৱাই তেওঁৰ পাপ নাইকিয়া কৰিব পাৰে। গতিকে এই 5 নাৰীৰ ভিতৰত দ্ৰৌপদী মহাসতী। এই দ্ৰৌপদী মহাসতী কিয় হ'ল আমি আকৌ কৈছোঁ? পঞ্চগুণেৰে। এই পঞ্চগুণৰ মূল মন্ত্ৰ কি? কৃষ্ণ নাম। দ্ৰৌপদীৰ হৃদয়ত
কেৱল কৃষ্ণ নাম আছিলে। আৰু সেই আমি আপোনালোকক আজি ক'ব খোজোঁ যে আপোনালোকে আজি ইয়াত একেলগে বহি দিহানাম গাব, কিন্তু তাৰ পিছতে যদি নামৰ তত্ত্বৰ কথা পাহৰি যায়, এই অনুষ্ঠানৰ সাৰ্থকতা নাথাকিব। আপোনালোকেও প্ৰত্যেকেই হৃদয়ৰ মাজত সেই কৃষ্ণ নাম তথা সেই কৃষ্ণ মন্ত্ৰ আপোনালোকে সাৰোগত কৰি লওক। দ্ৰৌপদীৰ দৰে মহাসতীৰ লক্ষণ লাভ কৰিব, দ্ৰৌপদীৰ দৰে ঘৰ চলোৱাৰ মূল শক্তি লাভ কৰিব, দ্ৰৌপদীৰ দৰে আপোনালোক সহনশীল হ'ব, দ্ৰৌপদীৰ দৰে আপোনালোক ভূত ভৱিষ্যতৰ অধিকাৰী হ'ব। আৰু যদি এনে গুণে সমৃদ্ধ হয় আইসকল, আমাৰ সমাজখন কিয় বিপথে যাব। সেই আমি আশা কৰিছোঁ এই যি দিহানাম আপোনালোকে প্ৰখৰ ৰ'দকো নেওচি ইয়াত গাবলৈ আজি আহিছে, এয়া হয়তো বিশ্ব ৰেকৰ্ড নহ'ব পাৰে, কিন্তু এই দিহানামৰ তাৎপৰ্য আছে। এই নামৰ যোগেদি অন্তত আপোনালোকৰ এই শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় এই অঞ্চলত এই বাৰ্তা প্ৰবাহিত কৰিব পাৰিব যে আমি এনে শক্তিৰে বলিয়ান হ'লোঁ এই শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত দিহানাম গাই, যাৰ যোগেদি আমি একত্ৰিত ভাৱ স্থাপন কৰিছোঁ, যাৰ যোগেদি আমাৰ ব্যভিচাৰ অপৰাধ প্ৰৱণতা নোহোৱা কৰিছোঁ, যাৰ যোগেদি আমাৰ সকলোৰে মাজত সেই ভাতৃত্বৰ ভাৱ আমি সজোৰেৰে বান্ধিছোঁ। সেয়ে আমি আপোনালোকক বিনীত আহ্বান জনাইছোঁ, আপোনালোকে সাধাৰণ দিহানাম বুলি নাভাবি সেই তত্ত্বৰে দিহানাম গাব আৰু ঘৰলৈ লৈ যাব। আজি যিজনৰ নামত এই মঞ্চ উৎসৰ্গা কৰা হৈছে, আমাৰ অতি প্ৰাণৰ শিল্পী প্ৰাণৰ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে। আমি আগতে উল্লেখ কৰিছোঁ, পুনৰ কৈছোঁ, জুবিন গাৰ্গে আছিল অসমৰ একক আৰু অদ্বিতীয় শিল্পী। কাৰণ তেওঁৰ নিচিনাকৈ কোনেও কণ্ঠ আজিলৈকে নিগৰিত কৰিব পৰা নাই। টোকাৰী গীত গাইছে এজন যেন টোকাৰী গীতৰ শিল্পীয়েহে গীতটো গাইছে, দিহানাম গাইছে প্ৰকৃতাৰ্থত এজন যেন ভকতেহে গাইছে, বিহুনাম গাইছে বিহু বলীয়া ডেকাজনেহে যেন গাইছে, তেনেকৈ বনগীত গাইছে পাহোৱাল ডেকাজনেহে যেন বনগীত গাইছে। এনে এটা আমাৰ সংগীতৰ স্তৰ নাই য'ত জুবিন গাৰ্গে গীত গোৱা নাছিল। হয়, বহুত বিশ্বতো আমাৰ মাজত শিল্পী আছে, কিন্তু প্ৰত্যেকটো স্তৰতে এনেকৈ সুমধুৰ কণ্ঠৰে কণ্ঠ নিগৰিত কৰা শিল্পী কম আছিল। তাৰ ভিতৰত একক আছিল জুবিন গাৰ্গ। সেয়ে আমি জুবিন গাৰ্গক অদ্বিতীয় আৰু একক বুলি কৈ ভাল পাওঁ, আৰু আজিও সেইকাৰণে আপোনালোকৰ আগত এই কথা উল্লেখ কৰিছোঁ। আৰু তেওঁৰ নামত আজি এই দিহানাম উৎসৰ্গা কৰাৰ মানেই তেওঁৰ আত্মাৰ সদ্গতি সাধিত হ'ব। আপোনালোকে সেই পুণ্যৱন্তৰ কামটো কৰিলে, আৰু আমি আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ। নিৰ্মলা দাস প্ৰমুখ্যে আইসকলে যি প্ৰয়াস কৰিলে আমি তেখেতসকলৰ শলাগ লৈছোঁ। কমলা তথা জয়ন্ত গগৈয়ে যি এই অনুষ্ঠানৰ উদ্যোগত ভিটাভুটি প্ৰদান কৰিলে আমি তেওঁৰো শলাগ লৈছোঁ। আৰু আপোনালোকৰ অতি মৰমৰ এই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়ায়ো তেখেতৰ সমস্ত ব্যস্ততা ত্যাগ কৰি তেখেতে ইয়াত যিদৰে ইন্ধন যোগালে, এয়াও আমাৰ কাৰণে দৃষ্টান্তমূলক আদৰ্শ। আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, গোবিন্দই তেখেতক এই ভাৱত সদায় উজ্জীৱিত কৰি ৰাখক। আৰু পলম কৰি আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা চাব খোজা নাই। আপোনালোকে ইমান কষ্ট কৰি আছে, আমাৰ দেখি বেয়া লাগিছে। নামষাৰ গাব, আমি নামষাৰ শুনিম, আৰু আশা কৰিছোঁ এই নামে আমাৰ গোটেই আকাশ বতাহ গোটেই মুখৰিত কৰি তুলিব, আৰু এই নামৰ ধ্বনিৰে আমাক আকৌ এবাৰ সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাবৰ কাৰণে আমাক সংকল্প লোৱাত সহায় কৰিব। এই আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এই প্ৰাৰ্থনাৰে আপোনালোকে আৰম্ভ কৰিব খোজা এই দিহানাম ভাগি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল বুলি আমি ঘোষণা কৰিলোঁ। নমস্কাৰ।